হেল্ল' গাইজ, আজি ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকলৈ। আপোনালোকে চাই থাকিব। আমাৰ এয়া ইভেণ্ট এটাত গৈ আছোঁ ফ্ৰেণ্ডছ, আমাৰ ডান্সৰ গ্ৰুপৰ ছোৱালীখিনিৰ লগত। এনেকৈ গৈ আছোঁ ফ্ৰেণ্ডছ। আৰু প্ৰগ্ৰেমটো হৈছে আপোনাৰ এয়া আহিছোঁ সোণাপুৰ। আগত আছিলে স্প্ৰিং ভেলী আৰু এতিয়া মেফেয়াৰ ৰিজৰ্টত আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইভেণ্ট কৰিবৰ কাৰণে। ফ্ৰেণ্ডছ, আগতে স্প্ৰিং ভেলীত বহুতবাৰ আহিছোঁ। এয়া মেফেয়াৰত কেনেকুৱা মানে ভিউজবোৰ সঁচাকৈ খুব ধুনীয়া, বিউটিফুল, ভাল লগা। সেইকাৰণে আজি আহি গ'লোঁ ইভেণ্টত। এইটো হলত আমাৰ ইভেণ্টটো হ'ব। আৰু এতিয়া চাওক, ইহঁতে আহি প্ৰেক্টিছত লাগি গৈছে সেই গোটেইকেইজনীয়ে। এতিয়া প্ৰেক্টিছ কৰি আছে ইহঁতে, আৰু প্ৰগ্ৰেমলৈ অকণমান টাইম আছে। মই ভাবিলোঁ অকণমান মেফেয়াৰটোত ৰিজৰ্টত অকণমান ঘূৰি লওঁ আৰু আপোনালোকলৈও দেখাই থাকোঁ, হয়নে ফ্ৰেণ্ডছ? কাৰণ ভিউজটো খুব ধুনীয়া বুলি শুনিছোঁ। মেফেয়াৰ শুনিয়ে আছোঁ, বহুত ভাল লগা হৈছে। আৰু এয়া দেখিছেনে, এয়া চাওক, মানে বেনকুইট হলো বহুত ডাঙৰ। এটাতো বহুত ডাঙৰ আছে, মই দেখাই আছোঁ আপোনালোকলৈ। আৰু এইবিলাক পাৰ্কিং হয়। আৰু মই এনেকৈ ঘূৰি আছোঁ আৰু বাহিৰত মানে এৰিয়াটো খুব ডাঙৰ হয় আৰু খুব ধুনীয়া ফুলেৰে সজাইছে। আৰু মই এনেকৈ ফুলবোৰ ধৰি গৈ আছোঁ। আৰু এয়া হয়তো বেনকুইট হল, চবচে ডাঙৰ এইটো হল। মই গৈ আছোঁ, আপোনালোকলৈ দেখাই আছোঁ, হলটোলৈ গৈ আছোঁ ফ্ৰেণ্ডছ। বলক হলটোলৈ, ডাঙৰ হলটোলৈ। ডাঙৰ ইভেণ্টবোৰ এই হলত হয়, আৰু সেইটো মিডিয়াম। বাহিৰতো আৰু বিয়াবোৰতো আজিকালি চলিয়ে থাকে ৰিজৰ্টত। এতিয়া মই ভিতৰত সোমাই আছোঁ ফ্ৰেণ্ডছ। এইটো হৈছে খুব ডাঙৰ হল এইটো। ইয়াতে ডাঙৰ ইভেণ্ট এটা ধুনীয়াকৈ আৰামছে হৈ থাকে আৰু। আপোনালোকৰ ইভেণ্টবোৰ থাকিলে মেফেয়াৰত আহি প্ৰগ্ৰেমটো ধুনীয়াকৈ কৰিব পাৰে ফ্ৰেণ্ডছ। আপোনালোকে আহিব। আৰু ইয়াতে আগত যিমানখিনি ৰুমছ আছিলে, এতিয়া তাতকৈ অধিক হৈছে। আপোনালোকে আহি ইয়াতে থাকি মেলি এনজয় কৰি যাব পাৰিব ফ্ৰেণ্ডছ। ইয়াতে আহিব। আৰু মোৰ খুব ভাল লাগিছে ইয়াতে। বাহিৰত মানে বিয়াবোৰ হয় আৰু। এনেকৈ মই কি কৰিম আৰু। এনেকৈ ঘূৰি আছোঁ, চাইছোঁ গোটেইখিনি এৰিয়াখিনি, মানে ভাল লাগিলে আৰু। এতিয়া মই গৈ আছোঁ আমাৰ ছোৱালীকেইজনীৰ ওচৰত। আমাৰ প্ৰগ্ৰেমটো য'ত হৈ আছে সেইখিনিও দেখাই আছোঁ। আৰু ইয়াতে আমাৰ লগাইছে, যিটো হলত আমাৰ প্ৰগ্ৰেম হৈ আছে, ইয়াতে বুফে লগাইছে। ইয়াত চাওক। আৰু এতিয়া বৰ্তমান খোৱাৰ কাৰণে ব্যৱস্থা মানে ৰেডি কৰি আছে আৰু। চাই কফি খাবলৈ পোৱা যাব এতিয়া। আমি ভাবিলোঁ এতিয়া চাই বিস্কিট কৈছোঁ, চাই বিস্কিট খাম। এতিয়া বলক ৰুমলৈ। মই এতিয়া লৈছোঁ চাই বিস্কিট, খাই আছোঁ ফ্ৰেণ্ডছ, আৰু মজা লৈ আছোঁ। আৰু ইহঁতে
আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'বই আৰু ইহঁতে ৰেডি হৈ গৈছে। हेलो हाय ৰেডি নে? रेडी গাৰ্লছ ৰেডি হৈ আছে। নামকেইটা কৈ দিবা অকণমান। टीना नाताशा हिमाक्षी निवेदिता আৰু মই পূজা। আৰু এতিয়া আমাৰ ষ্টেজত প্ৰগ্ৰেম আৰম্ভ হৈছে। গণেশ বন্দনা ডান্স চলি আছে ফ্ৰেণ্ডছ, আৰু মই কৰি আছোঁ ভিডিঅ'। চ' এনেকৈ আপোনালোকে অকণ প্ৰগ্ৰেম চাবলৈও পাব ফ্ৰেণ্ডছ, আৰু ভিডিঅ'টি শেষলৈকে চাব। আৰু আমাৰ ইয়াৰে পিছত মডাৰ্ণ ডান্স এটা আছে। চ' এয়া মডাৰ্ণ ডান্স চলি আছে ফ্ৰেণ্ডছ। এনেকৈ ভিডিঅ'টি আপোনালোকে চাই এনজয় কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগে চ' কমেণ্টত জনাব ফ্ৰেণ্ডছ। আৰু এনেকৈ আপোনালোকলৈ মই যাতে ভিডিঅ' বনাই দেখাই থাকিব পাৰোঁ ফ্ৰেণ্ডছ। চ' আপোনালোকৰ আশীৰ্বাদত আৰু এনেকৈ মই বনাই থাকিব পাৰোঁ যেন, হয়নে ফ্ৰেণ্ডছ? এনেকুৱা। আৰু আমাৰ এয়া হৈছে এতিয়া ছিংগিং। আমাৰ ছিংগাৰজনী মিউজিচিয়ান, তাই প্ৰগ্ৰেম আপোনালোকে দেখিবলৈ পাইছে। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ কমেণ্টত জনাব। এতিয়া আৰু মেইন কথা হৈছে গানটো থাকিলে ভাল লাগিলে হয় আপোনালোকৰ বেছি, কাৰণ গান দিব নোৱাৰোঁ, কপিৰাইট লাগি যায়। চ' সেইকাৰণে মই আপোনালোকক জাষ্ট দেখাইছোঁহে। আৰু এতিয়া আমাৰ প্ৰগ্ৰেম খুব ভাল হৈছে, আৰু কোম্পানীৰ ফালৰ পৰাও ভাল কমেণ্টে পাইছোঁ প্ৰগ্ৰেম খুব ধুনীয়া হৈছে বুলি। চ' মোৰো ভাল লাগিছে ফ্ৰেণ্ডছ এনেকুৱা এটা প্ৰগ্ৰেম। আৰু ভিডিঅ'টি চাই আপোনালোকৰো নিশ্চয় ভাল লাগিব ফ্ৰেণ্ডছ। চ' এই আশাৰে, আৰু এতিয়া বাই বাই ফ্ৰেণ্ডছ।